নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছো অসম বিধানসভাৰ নিৰ্বাচনৰ বতাহজাক ইতিমধ্যে বলিবলৈ আৰম্ভ কৰিছে আৰু বৰ বেছি দিন নাই আৰু প্ৰায় 7 মাহমানৰ পিছতে বিধানসভাৰ নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব আৰু এটা কথা ঠিক বহু অনিশ্চয়তা আছিল কিছু লোক যে এই কৰোনা অতিমাৰীৰ বাবে অসমৰ নিৰ্বাচন অহা বছৰ যেহেতু হ'ব 2021 হ'ব পিছুৱাই যাব পাৰে নেকি কোনো কাৰণত কিন্তু উচ্চতম ন্যায়ালয়ৰ সেই ৰায়টোৱে এই আশংকা দূৰ কৰিলে কাৰণ তেওঁলোকে ক'লে যে কৰোনা মহামাৰী কোনো কাৰণতে এটা গ্ৰাউণ্ড হ'ব নোৱাৰে নিৰ্বাচন পিছুৱাই দিয়াৰ ক্ষেত্ৰত বিহাৰ নিৰ্বাচনৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে সেই ৰায়টো দিলে সেই দিশৰ পৰা যদি আমি চিন্তা চৰ্চা কৰিবলৈ যাওঁ তেনেহ'লে অসমৰ নিৰ্বাচনটো আজিৰ তাৰিখত সময়মতে অনুষ্ঠিত হোৱাৰ আশা আছে অৰ্থাৎ 7 মাহমানৰ পিছত এতিয়া প্ৰসংগটো আহিছে যে অসমত ইতিমধ্যে চৰকাৰখনে আঁচনি ঘোষণাৰ পৰ্ব আৰম্ভ কৰি দিছে আঁচনি আগতে ঘোষণা কৰিছিল কিন্তু এতিয়া এনেকুৱা হৈছে প্ৰতি সপ্তাহতে মন্ত্ৰীগৰাকীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই যে প্ৰতি সপ্তাহতে আমি আঁচনি ঘোষণা কৰিম যে আঁচনি ঘোষণা কৰা এটা যেটো ধুম এইটো কিয় অৰ্থাৎ বিজেপিয়ে এতিয়া হিতাধিকাৰী ভোটাৰ সৃষ্টি কৰিব খুজিছে নেকি হিতাধিকাৰী ভোটাৰ সৃষ্টি কৰি পুনৰ শাসনৰ বাগজৰি হাতত ল'বলৈ বিজেপি এটা চেষ্টা কৰিছে নেকি আৰু হিতাধিকাৰী ৰাজনীতি সমগ্ৰ দেশতে চলি আছে অসমতো হেয়াই এতিয়া চলিছে বা চলিব নেকি এই বিষয়টো আমি আলোচনা কৰিব খুজিছো এতিয়া যে ভোটাৰ নে হিতাধিকাৰী আমাৰ ষ্টুডিঅ'লৈ কাক আমন্ত্ৰণ কৰিছো চিনাকি মুখেই প্ৰথমতে আছে ৰূপজ্যোতি কুৰ্মী কংগ্ৰেছৰ বিধায়ক দেৱানন্দ হাজৰিকা তেখেত বিজেপিৰ বিধায়ক মীৰা বৰঠাকুৰ এগৰাকী ৰাজনৈতিক সক্ৰিয় কৰ্মী আৰু আছে আমিনুল ইছলাম AIDFৰ বিধায়ক যেহেতু প্ৰসংগটো আমি বিজেপিক লৈ আৰম্ভ কৰিছো সেয়ে মই বিৰোধী পক্ষৰ ফালৰ পৰা বিষয়টো আৰম্ভ কৰিব খুজিছো ৰূপজ্যোতি কুৰ্মীৰ পৰা ৰূপজ্যোতি কুৰ্মী নাগৰিক শেহতীয়াকৈ আমি দেখা পাইছো অৰুণোদয় আঁচনিখনো শেহতীয়াকৈ ঘোষণা কৰা হ'ল যাৰ দ্বাৰা প্ৰায় 850 টকা প্ৰতিজন একোজন ব্যক্তিৰ যিসকল এই আঁচনিখনৰ বাবে যিসকল উপযুক্ত তেওঁলোকৰ একাউণ্টত সোমাব যে বিজেপিয়ে এতিয়া হিতাধিকাৰী ভোটাৰ সৃষ্টি কৰাৰ খেলত নামি পৰিছে নেকি চক মই বেছি দীঘলীয়া ৰাজনীতিৰ লগত জড়িত নাই কিন্তু মোৰ মাতৃৰ লগত মই 91ৰ পৰা ৰাজনীতিৰ লগত মানে প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে ক'বাত মই ৰাজনীতিখনৰ এই পথাৰখনৰ লগত জড়িত হৈ পৰিছিলোঁ হিতাধিকাৰী যেতিয়াই বেছিকৈ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হয় তেতিয়া কিন্তু সেই চৰকাৰৰ পতন হোৱা আমি দেখা পাইছোঁ এনেকৈ উদাহৰণ আগতো অনেক আছে আৰু শেহতীয়াকৈ আমাৰ কংগ্ৰেছ চৰকাৰ যেতিয়া আছিলে 2011 চনৰ পৰা 2016 চনলৈকে আমি তৃতীয়বাৰৰ যেতিয়া আমি অসমৰ ৰাইজৰ সেৱা কৰাৰ সুবিধা লাভ কৰিছিলোঁ সেই কালচোৱাত মামনি মাজনী বাইদেউ নব মৰম কল্পতৰু পা আদি কৰি ৰান্ধনি পা আদি কৰি এনেকৈ বিভিন্ন ধৰণৰ আমি আঁচনি প্ৰস্তুত কৰিছিলোঁ কিন্তু দেখা গ'ল জ্বলন্ত যিবোৰ কিছু সমস্যা আছিল যেনে মূল্যবৃদ্ধি হওক সেই সময়ত বা যেনে কিছু প্ৰসংগ আহিছে আমি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰা প্ৰসংগ হওক এই প্ৰসংগবোৰ ভোটাৰ ৰাইজৰ মাজত হয়তো বিজেপি দলৰ তৰফৰ এটা প্ৰচাৰ চলিল যে এইবোৰত বিফল হৈছে কংগ্ৰেছ আৰু যাৰ ফলত আমাৰ 2016 চনত আমাৰ চৰকাৰখন আমাৰ নাহিল এতিয়াও বিজেপি দলে যিবোৰ মূল দায়িত্ব যেনে অসমৰ ৰাইজৰ এতিয়া জ্বলন্ত সমস্যা বিশেষকৈ বিদেশী বহিষ্কাৰ লৈ পেলাই 5 নম্বৰ দফাৰ অসম চুক্তিৰ যিটো আত্মা সেইটো লৈ পেলাই ক'ৰবাত ব্যাঘাত জন্মাব বিচাৰিছে নেকি চৰকাৰখনে ইয়াৰ লগতে 6 নম্বৰ দফা প্ৰতিবেদনটো কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে খেল কৰি আছে নেকি জাষ্টিছ বিপ্লৱ শৰ্মা ৰিপৰ্টৰ প্ৰতিবেদনলৈ বিশেষকৈ মূল্যবৃদ্ধি আজি আলু পিঁয়াজ হালধি মছলা চেনি নিমখৰ পৰা লৈ এই বস্তু বাহিনী যিটো গেছৰ দাম কাৰেণ্টৰ বিল মাটি খাজনা 5 গুণ আজি বৃদ্ধি কৰি দিয়া হ'ল মোবাইল ৰিচাৰ্জ কাৰ্ড 10 টকাত পোৱা গৈছিল এতিয়া 150 টকাতকৈ অধিক টকা দিলেহে মোবাইল ৰিচাৰ্জ পোৱা যায় চাহ বাগানৰ শ্ৰমিকৰ 351 টকা যিটো হাজিৰা কৰাৰ কথা আছিল এতিয়া লাইন চকীদাৰক দিব লৈছে চাইকেল হিতাধিকাৰী সৃষ্টি অৰ্থাৎ চৰকাৰক যোৱাবাৰ দিছিলে নিৰ্বাচনৰ আগত মোবাইল অৰ্থাৎ হিতাধিকাৰী সৃষ্টি কৰিলে যে ৰক্ষা কৰিব আঁচনি বেছি ঘোষণা কৰিলে যে বিজেপি চৰকাৰক ৰক্ষা কৰিব সেইটো মই নাভাবোঁ ঠিক আছে কংগ্ৰেছৰ মতামতে যে হিতাধিকাৰী সৃষ্টি কৰিলে যে নিৰ্বাচনত জিকিব পাৰিব সেইটো কংগ্ৰেছে নাভাবে বিশেষকৈ ৰূপজ্যোতি কুৰ্মীয়ে নাভাবে মই এতিয়া আৰম্ভ কৰি দেৱানন্দ হাজৰিকা আপুনি কওকচোন যে শেহতীয়াকৈ আঁচনি ঘোষণাৰে আপোনালোকে একাংশ হিতাধিকাৰী ভোটাৰ সৃষ্টি কৰা নাইনে আঁচনিবিলাক আমাৰ যিবিলাক এতিয়া যেনেকৈ এতিয়া অৰুণোদয় আঁচনি কৰিছে ইয়াৰ আগতেও বহুতখিনি আঁচনি আমাৰ আহিছিলে আৰু আগলৈ আহিব এই আঁচনিবোৰ আচম্বিতে অহা আঁচনি নহয় এইবিলাক আমাৰ বাজেট প্ৰপ'জেল আৰু ৰাইজক দিয়া এটা কমিটমেণ্ট সেই কমিটমেণ্টবিলাকে আমি লাহে লাহে পূৰা কৰিব ধৰিছোঁ আৰু আমাৰ ভোটৰ কাৰণে নহয় আমি ৰাইজৰ সেৱা কৰাৰ কাৰণে এই চৰকাৰখন সবকে সাথ সবকা বিকাশ এই নাৰা লৈ পেলাই আমাৰ চৰকাৰখন আহিছে আৰু সেইমতে কাম কৰি গৈছে COVID-19ৰ কাৰণে হয়তো কিছুমান আঁচনি আমাৰ ৰাইজৰ মাজলৈ অনাত দেৰি হৈ গৈছে কিন্তু এতিয়া সেই আঁচনিবিলাক আমি ৰাইজৰ মাজলৈ আনিবলৈ বিচাৰিছোঁ আৰু লাহে লাহে আপোনালোকে গম পাইছেই
আমাৰ এতিয়া অৰুণোদয় আঁচনিখন আমাৰ এতিয়া হঠাৎ কৰা নহয়, আমাৰ বাজেটত আছিলে। বাজেটৰ সময়তেই এই বিষয়ে কোনো কোৱা নাই যে এইটো ভোটাৰৰ কাৰণে কৰিছে বুলি। কিন্তু ইলেকশ্যন যেতিয়া যিহেতু লাহে লাহে চমু চাপি আহিছে, এই আঁচনিবোৰ দিয়াৰ কাৰণে এতিয়া মানুহে কোনোবাই ক'ব ধৰিছে যে এইটো ভোটাৰ সৃষ্টি কৰিবৰ কাৰণে। এইটো ভোটাৰ সৃষ্টি কৰিবৰ কাৰণে নহয়, দুখীয়া ৰাইজক সহায় কৰিবৰ কাৰণে এনেধৰণৰ আঁচনিবিলাক লোৱা হৈছে। কোনো ভোটাৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত এনেকুৱা নহয়। আমাৰ এনেও 42 লাখ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য আছে। গতিকে যিটো পাৰ্টিত 42 লাখ সদস্য আছে, সেই পাৰ্টিটোৱে নতুনকৈ ভোটাৰ সৃষ্টি কৰিবৰ কাৰণে বেলেগ ধৰণৰ আঁচনি দৰকাৰ কোনো দৰকাৰ নাই। ইতিমধ্যে মানুহে বুজিছে যে এইখন চৰকাৰেই মানুহৰ অন্তৰ জিনিছে, অতি দুখীয়া মানুহৰ কাৰণে মৰম দিব পাৰিছে আৰু তেওঁলোকৰ দুখ বুজি পাই পেলাই তেওঁলোকক সহায় কৰিব পাৰিছে। ৰাস্তা পদূলি যিকোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে আমাৰ চৰকাৰখনে নানান ধৰণৰ আঁচনি লৈ পেলাই আগবাঢ়ি গৈ আছে। মানুহ আপ্লুত হৈছে আৰু অহা ইলেকশ্যনত আপোনালোকে চাব, যোৱাবাৰ আমি যিমানখিনি ছিট পাইছিলোঁ, এইবাৰ তাতকৈ বহুত বেছি ছিট পাই আমি জিকিম। মোৰ সমষ্টিতে আমি 26,187টা ভোটত আমি জিকিছিলোঁ। তেতিয়া কোনোবাই কৈছিলে ভোট জিকিছে, কিন্তু এতিয়া মুখে মুখে বিজেপি চৰকাৰৰ নাম, বিজেপি চৰকাৰ হোৱাৰ কাৰণেহে এনেবোৰ পাইছে বুলি সকলোৱে বিশ্বাস কৰিছে। কাৰণ ইয়াৰ আগতে আমি সমষ্টিবিলাকত যিবোৰ কাম ৰাইজৰ কাৰণে কৰিছোঁ, ইয়াৰ আগৰ চৰকাৰেও সহৃদয়তাৰে হয়তো কৰিব পাৰিলেহেঁতেন, কিন্তু নকৰাৰ কাৰণে তেওঁলোকক ওফৰালে। এতিয়া আমি কৰিছোঁ আৰু ৰাইজে গম পাইছে যে এইখন চৰকাৰেহে ৰাইজৰ উন্নয়ন কৰিব পাৰিব। একেবাৰে শেষত থকা মানুহজনকো ভাৰতীয় এজন নাগৰিক বুলি বুকু ফিন্দাই ক'ব পৰা, এটা সাহস দিব পৰা এই চৰকাৰখনক নিশ্চয় আগুৱাই যাবলৈ সহায় কৰিব। নিশ্চয় হাজৰিকা ডাঙৰ, মই আকৌ আহিম। বিষয়টো প্ৰথমতে সকলোকে ক'বলৈ দিছোঁ, মোৰ প্ৰশ্ন আছে বহুত আপোনালোকক সুধিবৰ কাৰণে। মই মীৰা বৰঠকৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমতে তেখেতে যিটো কথা কৈছে যে এইবোৰ আঁচনি চমক দেখুওৱা আঁচনি নহয়, এইবিলাক বাজেটত মানে নিৰ্ধাৰণ কৰা আঁচনি। গতিকে মই তেখেতৰ জ্ঞাতাৰ্থে জনাই দিছোঁ যে কেগে, মই কোৱাৰ কথা নহয়, কেগে কৈছে যে 18-19ৰ বাজেটটো বাস্তৱমুখী বাজেট নহয় আৰু ইয়াৰ যিটো 71,338.91 কোটি টকা যিটো ধাৰ্য কৰা হৈছিলে, তাৰ মাত্ৰ 3,117 কোটি টকাহে, মানে সংখ্যাটোত হয়তো 1-2 ইফাল সিফাল হ'ব, 3,100 ছামথিং টকাহে তেওঁলোকে ব্যয় কৰিব পাৰিলে। বাকী পইচা ঘূৰাইও দিব পৰা নাই আৰু ইউজো দিব পৰা নাই। গতিকে মই তেখেতে একচুৱেলি নিৰ্বাচন আহি আছে, তেখেতে ভোটাৰ ৰাইজৰ জ্ঞাতাৰ্থে খুব ভাল বুলি কৈছে। দ্বিতীয়তে মই এতিয়া আহি থাকোঁতে এটা মানে ভিডিঅ' আকৌ চাই আহিলোঁ। এখেতসকলৰ বাজেট যিজনক মানে মেইন বাজেট লৈ পেলাই বাজেটৰ মানে গীটাৰ শ্লোক গাই বাজেট গায়, তেখেতে কৈছিলে দুদিনমানৰ আগত যেতিয়া বিজেপিত জইন কৰি যে আমাক এনেকুৱা আঁচনি নালাগে য'ত আঁঠুৱা কম্বল দিব, আমাক এনেকুৱা আঁচনি লাগে য'ত আঁঠুৱা কম্বল বিনামূলীয়া আঁচনিৰে দি আমাৰ মাতৃসকলক অপমান কৰিব নালাগে, আমাক এনেকুৱা আঁচনি লাগে যাতে আমাৰ ল'ৰাই নিজে নিবনুৱা ল'ৰা যাতে স্বাৱলম্বী হৈ আঁঠুৱা কম্বল কিনি আনি দি মাতৃক যাতে স্বাৱলম্বিতা দেখুৱাব পাৰে। কিন্তু একেকেইজন মানুহৰে 3 মাহৰ আগৰ 3 মাহৰ পিছৰ কথাবিলাক আপুনি চিন্তা কৰিব। দ্বিতীয় কথাটো হৈছে আপোনাৰ, মই কৈছোঁ এতিয়া চবতছে ডাঙৰ ভয়ংকৰ কথাটো আপুনি চিন্তা কৰক, অসমীয়া জাতি, মই বাকী ভাৰতৰ প্ৰেক্ষাপটত নকওঁ, অসমৰ কথাত কওঁ, অসমীয়া জাতিৰ স্বাভিমানী জাতি, এই জাতিটোক মানে এনেকুৱা অৱস্থালৈ, অকল মই বিজেপিকে দোষাৰোপ কৰা নাই, কংগ্ৰেছৰ দিনতো এই আঁঠুৱা কম্বলৰ পৰা আদি কৰি তেওঁলোকে আঁচনিবিলাক কৰি এনেকুৱাকৈ এটা কৰ্মবিমুখ, কৰ্মসংস্কৃতিৰ বিমুখলৈ এলেহুৱাক মানে সময়লৈ লৈ গ'ল। ৰাইজে এতিয়া ল'ৰা ছোৱালীয়ে চাওক, আপুনি গাঁৱত যদি যায় আপুনি কাম কৰা মানুহ নাপায়, কাৰণ ইমান অফুৰন্ত চাউল পায়, বিনামূলীয়া গেছ, বিনামূলীয়া চাউল, বিনামূলীয়া ঘৰ পাওক, আমাৰ আপত্তি নাই। কিন্তু যিখিনি সময়ত ভাৰতৰ GDP মাইনাছলৈ গৈছে, য'ত নিৰ্মলা সীতাৰমণ তেওঁ নিজে ক'বলগীয়া হৈছে যে কৰোণা এইটো মানে GDP তললৈ যোৱাটো এইটো ভগৱানৰহে মানে সৃষ্টি, তাৰমানে এইটো মানে তেওঁলোকৰ যে এক্ট অফ গড বুলি কৈছে, এইটো তেওঁলোকে মানে ইকনমিক ৰোডমেপ যে বিফৰ ক'ভিড যে তেওঁলোক যে মাইনাছ 4লৈ গৈছিলে GDP, এই কথাবিলাক এতিয়া মানে ৰাইজক বিভ্ৰান্তি কৰিছে। গতিকে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ৰাইজক কৈছোঁ যে এখেতসকলে ব্যৰ্থতাটো ঢাকিবৰ কাৰণে এই আঁচনিবোৰ দিছে। তৃতীয় মই চবতছে ডাঙৰ ভয়ংকৰ কথাটো আপোনাক মই কওঁ, শুনক, ৰাইজক সজাগ কৰাটো আপোনাৰো দায়িত্ব, মোৰো দায়িত্ব। এতিয়া তেওঁলোকে বিভিন্ন আঁচনিত প্ৰত্যেকটো সমষ্টিত 12,000 ফেমিলিক তেওঁলোকে ইনক্লুড কৰিছে। তাত তেওঁ 12,000 ফেমিলি মানে 12,000 ফেমিলি মানে আপুনি 5জনকে ধৰকচোন, 5-12 60,000 ভোটাৰক কেপচাৰ কৰিবৰ কাৰণে তেওঁলোকে এই আঁচনিত অন্তৰ্ভুক্ত কৰিছে। অৰুণোদয় আঁচনিখনৰ কথা কৈছে, সেইখন নহয়, সেইখন 15,000 পৰা 17,000, 15,000 পৰা 17,000। গতিকে তাত আপুনি 830 টকাকে দিব, 830 টকাকে
কেনেকুৱাকৈ দিব তাৰমানে তেওঁলোকে কেলকুলেশ্যনটো কৰিছে যে এটা বিধানসভাত জিকি আহিবলৈ মানে যদি আপুনি মেক্সিমাম কাৰণ হিতাধিকাৰী কেতিয়া লাগে আপোনাৰ বিনামূলীয়াকৈ পইচা কেতিয়া দি মানুহ হাত কৰিব লাগে যেতিয়া আপোনাৰ কামবিলাক বাকী কাম হোৱা নাই চৰকাৰে যদি বাকী কাম ডেভেলপমেণ্টৰ কাম যদি ৰাস্তা পানী বিজুলী বিদ্যালয় স্বাস্থ্য সকলো যদি এগ্ৰিকালচাৰ সকলো যদি ঠিক কৰে আঁচনি দি হিতাধিকাৰী কিয় বনাব লাগে এতিয়া ৰাইজে হাল এৰি চৰকাৰে খেল খেদিছে আৰু ৰাইজক আভুৱা ভাৰিছে যে আপোনালোকক আমি চব দিম গতিকে আপোনালোকক মই এই অনুষ্ঠানৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছোঁ যে হিটলাৰে যেনেকৈ মানে কৰিছিলে যে হিটলাৰৰ গণতন্ত্ৰ কেনেকুৱা আছিল যে ৰাইজক পংগু কৰি তুলি তেওঁ যেনেকৈ লৈ যাব তেতিয়া হিটলাৰৰ সেই মুৰ্গীটো মনত আছেনে যে পাখি এটা এটাকৈ খুলি দিলে লাষ্টত মানে তেওঁ এনেকৈ দি দিয় যে চাউলকেইটা খালে পিছত জোতাৰ ওপৰত দিয়া চাউলকেইটাও খাবলৈ বাধ্য হৈ গ'ল যেতিয়া গণতন্ত্ৰত প্ৰজা যেতিয়া কুঙা হৈ যাব শাৰীৰিক মানসিকভাৱে যেতিয়া কৰ্মবিমুখ হৈ যাব তেতিয়া সেই হিটলাৰৰ আঁচনিটোলৈ এওঁলোকে লৈ গৈ আছে গতিকে এনেকুৱা বিনামূলীয়া আঁচনি কাৰ পইচাৰে দিছে আজি কৰোণাৰ সময়ত আপোনাৰ গোটেই ক্ষুদ্ৰ মজলীয়া উদ্যোগবিলাক বিধ্বস্ত হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই যোৱাকালি কৈছে তেওঁ আকৌ ৬,০০০ কোটি টকা তেওঁ ধাৰলৈ ল'ব এই ধাৰৰ বোজা কাৰ ওপৰত যাব অসমৰ মানুহৰ ওপৰত যাব এই কথাখিনি নুবুজায় মই কৈছোঁ যে মানে নিৰ্বাচিত প্ৰতিনিধিসকলে কেৱল দলৰ স্বাৰ্থত কেৱল জিকিহাৰ স্বাৰ্থক ৰাইজক কিয় অন্ধকাৰত আপোনালোকে ৰাখিছে এইবোৰ আমাৰ পইচা নিশ্চয় মই এই প্ৰসংগলৈ আহিম মই এতিয়া আমিনুল ইছলামৰ ওচৰত আহিছোঁ সঁচাকৈ মোৰ প্ৰশ্নটো আকৌ দোহাৰিছোঁ মই যে হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে বিজেপিয়ে এইবাৰো নিৰ্বাচনী বৈতৰণি এইবাৰ পাৰ হ'ব খুজিছে নেকি নিশ্চয় নিঃসন্দেহে এইবাৰ এইটো হিতাধিকাৰী সৃষ্টি কৰি কেৱল নিৰ্বাচনমুখী এটা এজেণ্ডা লৈছে আৰু এই কথাটো এইবাৰেই নহয় আৰু এটা কথা মাজতে কৈ দিওঁ মই আপোনালোক যিহেতু বিধায়ক তিনিজনকৈ বিধায়কে আছে আপোনালোকৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই জানিব খুজিছোঁ হিতাধিকাৰী এটা ঘৰ পালে বা এখন স্কুটি পালে বা তেনেকুৱা এটা পালে সেইজন ভোটাৰে সেই বিশেষ ৰাজনৈতিক দলটোৰ প্ৰতি আনুগত্য হৈ থাকে নে নাথাকে না মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই এটা কথা ক'ম মানে হিতাধিকাৰী যিমান মানুহক দিয়া হয় টাৰ্গেট তাৰ ভিতৰত প্ৰত্যেকেই ভোট দিব এইটো আশা কৰাও ভুল আৰু কোনেও নিদিব সেইটো ভাবাও ভুল ইয়াত দুই ধৰণৰ মানুহ থাকে কিছুমানে এনেকৈ থাকে যে চান্স এটা পাইছোঁ অলপ কিবা এটা পাইছোঁ লৈ লওঁ কিন্তু ভোট তেওঁলোকে বিবেকত দিয়ে এনেকুৱা মই দেখিছোঁ আৰু কিছু থাকে মানে তেওঁলোকে ইমপ্ৰেছ হয় যে কিবা এটা পালোঁ যেতিয়া ইহঁতকে ভোট দিম এইটো দুই ধৰণৰেই থাকে কিন্তু যেটো কথা ৰূপজ্যোতি কুৰ্মী তেখেতে নিজে আজি স্বীকাৰ কৰিছে যে কংগ্ৰেছৰ দিনতো তেওঁলোকে সূতা কম্বল বা যিবিলাক দিছিলে গৈ থৈ দেখা গ'ল অধিকাংশ মানুহে তেওঁলোকক ভোট নিদিলে কাৰণ কংগ্ৰেছেও তেতিয়া এটা টাৰ্গেট লৈছিল যে প্ৰত্যেক ফেমিলিত কিবা নহয় কিবা এটা আমি যাতে দিওঁ কোনোবাই যদি সূতা পাইছে কোনোবাই কম্বল কোনোবাই আঁঠুৱা আৰু নিৰ্বাচনত তেওঁলোকে কৈছিল আপোনালোকে প্ৰত্যেকৰ ঘৰে ঘৰে পোৱা নাই তেতিয়া ৰাইজে হাত দাঙি কৈছিলে আমি সবেই পাইছোঁ কিবা নহয় কিবা এটা পাইছে ভাবিছে কিবা এটা পালে সবেই ভোট দিব তেনেকৈ হ'লে 100% ভোট তেওঁলোকে পাব লাগিছিল কিন্তু সেইটো সবেই নাপায় কিন্তু আৰু এটা কথা হ'ল যে এইবাৰ যিটো 100% ভোট কংগ্ৰেছে কিয় নাপালে সেই হিতাধিকাৰী স্বত্ব মই সেইটো কম আপুনি কম আচ্ছা তাৰপিছত আৰু এটা কথা হ'ল যে এই যে বাজেটত মই যোৱাবাৰ বাজেটতে এই কিন্তু এই গীতটো কিন্তু আজি নতুনকৈ হয় অৰুণোদয় আঁচনি তাৰপিছত এই অষ্টাদশী উন্নয়নৰ মুকুতাৰ মালা নামবিলাক খুব ধুনীয়া ধুনীয়া এই যোৱা 4-5 বছৰ যিবিলাক বাজেট হৈ আছে মই বাজেট মোৰ যিটো বাজেট বিতৰ্কত মই প্ৰত্যেক বছৰে কওঁ যে বাজেটটোত তাত অৰ্থনৈতিক প্ৰতিশ্ৰুতি যিমানেই থাকক মানুহক আৰ্থিকভাৱে স্বাৱলম্বী কৰা কিন্তু এইটো এটা উৎকৃষ্ট সাহিত্য হৈছে মানে বাজেট বক্তব্য যিটো দিয়ে এছেম্বলিত আপুনি যদি শুনে মানে শব্দবিলাক চয়ন কৰি এনেকৈ ক'ব এটা উৎকৃষ্ট সাহিত্য কিন্তু অৰ্থনৈতিক প্ৰতিশ্ৰুতি খুব নাই আৰু তাৰ লগে লগে প্ৰতিশ্ৰুতিবিলাক এনেধৰণৰ এই যে 830 টকাকৈ এটা অৰুণোদয় আঁচনি দিব এতিয়া 830 টকাৰ ভিতৰত মই দেখিছোঁ ব্ৰেকআপটো যে তাত 500 টকা তেওঁৰ মানে খোৱা বোৱাৰ কাৰণে 200 টকা মেডিকেল আৰু কেনেকৈ ভগাইছে এতিয়া এজন মানুহৰ যেতিয়া বেমাৰ হয় 200 টকাত তেওঁ মাহটোত ট্ৰিটমেণ্ট যিসকল মহিলা আৰু ইয়াত মানে বিকলাংগ যিসকল আছে তেখেতসকলৰ কথাটো কোৱা হৈছে শাৰীৰিকভাৱে অক্ষম এতিয়া তেওঁলোকে এই 200 টকাৰ ট্ৰিটমেণ্টত কি পাব সঁচা কথাটো ক'বলৈ গ'লে আজি টি গাৰ্ডেনত চাওক টি গাৰ্ডেনত আগতে 1 টকীয়া চাউল এতিয়া কৈছে বিনামূলীয়া কৰি দিলোঁ এতিয়া এটা পৰিয়ালে যদি 30 কেজি চাউল মাহে পাইছিলে 30 কেজিৰ কাৰণে আগতে 30 টকা দিবলগীয়া হৈছিলে এতিয়া 30 টকাটো মানে বিনামূলীয়া কৰি দিলে তেওঁ পৰিয়ালটোৰ উপকাৰ কিমান হ'ল মাহটোত 30 টকা বাছিল মানে দেখাততো বিনামূলীয়া কৰি দিলে কিন্তু 1 টকাটো 30 টকা হ'ল মানে 30 টকাটো তেওঁ বিনামূলীয়া পালে এতিয়া এই ফেমিলিটো এই 30 টকা মাহটোত বাচাৰ কাৰণে তেওঁৰ কিমান আৰ্থিক ডেভেলপমেণ্ট হ'ব এতিয়া আমি যদি কওঁ যে টি গাৰ্ডেনত তোমালোকৰ বা আমাৰ চৰকাৰৰ যিখিনি তেওঁলোকৰ কাম কাজ বা তেওঁলোকৰ পলিচিত কিমান IAS হ'ল
কিমানজন ইঞ্জিনিয়াৰ ডক্টৰ হ'ল হায়াৰ এডুকেশ্যন কিমান লৈ যাব পাৰিলে তেওঁলোক কিমান স্বাৱলম্বী হ'ব পাৰিলে এটা সৃষ্টি কৰিব মানে সেইটো কিন্তু কোনো এজেণ্ডা নাই সেইটো এজেণ্ডা নাই মানে এই 1 টকীয়া চাউল বিনামূলীয়া কৰিলোঁ এই মানুহখিনি ভাল পাব মই এটা বিৰতি লৈ লৈছোঁ মই আকৌ আহিম প্ৰসংগটো আহিম কিন্তু এটা বিৰতিৰ প্ৰয়োজন হৈছে এইখিনিতে বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ আমি আলোচনা কৰি আছোঁ যে হিতাধিকাৰী ৰাজনীতি অসমত হৈছে নেকি মই পুনৰবাৰ ৰূপজ্যোতি কুৰ্মীৰ ওচৰলৈ আকৌ যাব খুজিছোঁ কুৰ্মী ডাঙৰীয়া বিষয়টো এনেকুৱা হৈছে আপোনালোকৰ দিনতো হিতাধিকাৰী সৃষ্টিৰ চেষ্টা চলিছিল কিন্তু আপোনালোকে সেই সময়ত দিছিলে কি সূতা আৰু কম্বল অৰ্থাৎ কিন্তু এতিয়া এখন আঁচনিৰ নামতে 830 টকা একাউণ্টত জমা হ'ব প্ৰথম কথা কিন্তু সূতা কম্বলে আপোনালোকে ভোট কিনিব নোৱাৰিলে কিন্তু এতিয়াৰ চৰকাৰখনে কৰিছে কি যে এনেকুৱা কিছুমান বস্তু দিছে ঘৰ আই ঘৰ আপোনালোকেও দিছিলে আই ঘৰ কিন্তু আপোনালোকৰ তাত মধ্যভোগী যথেষ্ট আছিলে সেইটো কাৰণে ডাইৰেক্টলি পোৱা নাছিলে এইবাৰ এই সমষ্টি যি আপোনাৰ সমষ্টিত বিজেপিয়ে কিমানখিনি হিতাধিকাৰী সৃষ্টি কৰিবলৈ সক্ষম হৈছে আৰু আপুনি ভাবেনে যে হিতাধিকাৰীৰ এটা ঘৰ বা এনেকুৱা পইচা পোৱাৰ পিছত সেই যিটো দলৰ বিজেপিকে ভোট দিব বুলি চাওক মোৰ মা যেতিয়া 91ত প্ৰথম MLA আছিল তেতিয়া MLA মানে বিধায়কসকলে উন্নয়ন পুঁজি নামত পাইছিলে 10 লাখ টকা আৰু পিছলৈ গৈ পেলাই ইয়াৰ পৰিমাণ বৃদ্ধি হৈ পেলাই 20 লাখ আৰু এনেকৈ 20 লাখ পিছলৈ গৈ 40 লাখ হৈছিল আজি কেইদিনমান আগলৈকে তৰুণ গগৈ ডাঙৰীয়া সময়ত মানে 1 কোটি আছিল পিছলৈ গৈ আজি তাৰিখত 2 কোটি মোৰ কথাটো ক'বলগীয়াটো হ'ল যে কংগ্ৰেছৰ দিনত অকল সূতা কম্বল আঁঠুৱা নহয় মই আপোনালোকক মনত পেলাই দিওঁ ভাৰতবৰ্ষৰ কাৰণে এটা ডাঙৰ আঁচনি লৈছিলে এখন আইনত পৰিণত কৰিছিলে নহয় মানে NFSA ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু ইয়াৰ জৰিয়তে আমি 86% এটা পঞ্চায়তত আমি 86% লোকক আমি হিতাধিকাৰী হিচাপে হওক আমি দুখীয়া বুলি পেলাই হওক আমি চাউলৰ কাৰ্ড দিবলৈ সক্ষম হৈছিলোঁ আৰু নগৰ অঞ্চলত যদি মোৰ ভুল হোৱা নাই 64 নে 66 মানে আপুনি 2 টকীয়া চাউলৰ কথা কৈছে নেকি নাই 3 টকীয়া দামৰ চাউল 3 টকীয়া তেলে মই হেকৈ কই 3 টকীয়া চাউল আপোনালোকে দিছিলে কিন্তু 1 পইচা নিদিয়ে চাউল পাইছে মই কৈলো আমি যেটো দিছো হে মই বজাৰৰ যেটো দামৰ মূল্য খাদ্য সামগ্ৰী তাৰ তুলনাত 3 টকীয়া দামৰ চাউলটো লৈ পেলাই ৰাইজ সন্তুষ্ট আছিল আৰু এই 3 টকীয়া দামৰ চাউল এইটো ডাঙৰ এটা আঁচনি লগতে আমি মহাত্মা গান্ধী এনজেগা নিয়োগ নিশ্চিত আইন এইটো আনিছিলোঁ য'ত আমি এজন গ্ৰাম্য অঞ্চলৰ লোকক 100 দিনৰ কাৰণে আমি কৰ্মসংস্থাপন দিছিলোঁ আমি আনিছিলোঁ শিক্ষাৰ অধিকাৰ আইন ইয়াৰ যোগেদি আমি পোনপ্ৰথমবাৰৰ বাবে তাৰ আগতে অসমত বা ভাৰতবৰ্ষত হোৱা নাছিলে মই 1 মিনিট সময় দিম বিনামূলীয়া পাঠ্যপুথি আমি আঁচনি কথা ক'বলৈ জানো আমি হিতাধিকাৰী আপোনালোকে 2 টকাত চাউল দিছিলে বিজেপিয়ে কিন্তু 1 টকা নোহোৱাকৈ চাউল দিছে এই যে আপোনালোকে 2 টকাত পাইছিলে বিজেপিৰ দিনত বিনামূলীয়াকৈ পাইছে আপোনালোকে সূতা কম্বল দিছে তেওঁলোকে 830 টকা ডাইৰেক্ট একাউণ্টত ভৰাই দিছে কৈ আছো আপোনাক মই প্ৰাঞ্জল ডাঙৰীয়া তাকে কৈছোঁ যে আমিও কিছু MGNREGA আমি হওক জব কাৰ্ডৰ ব্যৱস্থা হওক আমি বিনামূলীয়া পাঠ্যপুথি কিতাপ নামভৰ্তি হওক সৰ্বশিক্ষাৰ যোগেদি হওক আমি চাউলৰ কাৰ্ড আমি দিছিলোঁ যে সেই সময়ত সেইখিনিয়ে ৰাইজৰ কাৰণে সকাহ দিছিল কিন্তু আমি হিতাধিকাৰীৰ লগতে সৃষ্টি কৰিছিলোঁ কিন্তু সেইটো আমাক বচাব নোৱাৰিলে হয় আৰু এতিয়া বৰ্তমান অসমৰ ৰাইজে আৰু দেশবাসী ৰাইজে কিন্তু জুৰুলা হৈ পৰিছে বিশেষকৈ মূল্যবৃদ্ধিৰ কাৰণত মূল্যবৃদ্ধি অন্যতম মূল এটা যিকোনো বস্তু বাহানিৰ দাম যিকোনো অকল চিমেণ্ট আৰু ৰড শিলবাতি নহয় আপুনি যদি গাড়ী ভাড়া চাই ডিজেল পেট্ৰলৰ দাম বিকাৰ কাৰণে গাড়ী ভাড়া বাঢ়ি গ'ল ট্ৰেইনৰ ভাড়া বাঢ়ি গ'ল আপুনি যদি 5 গুণ 4 গুণ 5 গুণ আপোনাৰ মাটি খাজনা বাঢ়ি গ'ল কাৰেণ্টৰ বিলতো বঢ়াই দিলে মোবাইলৰ ৰিচাৰ্জ কাৰ্ড 10 টকাত পোৱা গৈছে আজি 150 টকাৰ তলত মোবাইলৰ ৰিচাৰ্জ কাৰ্ড আপুনি নিয়ন্ত্ৰণ নাপায় অৰ্থাৎ সেইবোৰে কিন্তু আৰু বিশেষ চাকৰি দিব নোৱাৰা এতিয়া আগৰ আমাৰ দিনত ইমান টেক্স ভৰিব লগা হোৱা নাছিল এই বৰ্তমান বিজেপি চৰকাৰৰ সময়ত আমি দুটাকে মানে আমি টোল গেট এটাও নোহোৱাকৈ আমি চলাই আছিলোঁ এতিয়া দুটাকে টোল গেটৰ অতিৰিক্ত মানুহৰ এই ইছ্যুবিলাকে ভোটাৰক চুব পাৰেনে মোৰ এটাই কথা যে ঠিক আছে মূল্যবৃদ্ধিৰ কথা আপুনি ক'লে ঠিক আছে মূল্যবৃদ্ধিটো 2019 নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ আগতো আছিলে মোৰ ধাৰণা এই ইছ্যুবিলাকে যিবিলাক আন্দোলনৰ হয় এই ইছ্যুবিলাকে ভোটাৰক চুব পাৰেনে নে ভোটাৰে নিজেই ব্যক্তিগতভাৱে লাভৱান হৈ পেলাই দলটোক ভোট দিয়ে চুব পাৰেনে কাৰণ চাওক মূল্যবৃদ্ধিটো 2019 নিৰ্বাচনৰ আগতো আছিলে কিন্তু অধিক 300তকৈ ভোটাৰ শ্বেয়াৰ লগা আসন লৈ আহিলে তে এইবিলাকে কিয় চুব নোৱাৰিলে ৰাইজক নাজানো কিন্তু ভোটাৰ ৰাইজে মই আগতে দেখিলোঁ 91ত কংগ্ৰেছ চৰকাৰ আকৌ 96ত
প্ৰফুল্ল কৰ্মাৰ নেতৃত্বত আকৌ অসম গণ পৰিষদ দলৰ চৰকাৰ আমি সেই সময়ত এটা চাউলৰ কাৰ্ড দিছিলোঁ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া নেতৃত্বত 2 টকা দামৰ চাউলৰ কাৰ্ড কিন্তু পিছলৈ আহি পেলাই প্ৰফুল্ল কৰ্মা মহন্ত ডাঙৰীয়া কিন্তু 96ত 2 টকা দামৰ চাউলৰ কাৰ্ডটো বন্ধ কৰি দিছিল তাৰপিছত সেই সময়ত বিভিন্ন বিষয় আহিছিলে যেনে গুপ্ত হত্যা আৰম্ভ হৈছিল LOC কেলেংকাৰী আৰম্ভ হৈছিল 10 বছৰ বুজাবুজি চুক্তিত কেন্দ্ৰৰ যেতিয়া বিজেপি চৰকাৰ আছিল তেতিয়া 10 বছৰৰ কাৰণে নিযুক্তি বন্ধ কৰি দিছিল কিছু ইছ্যু লৈ পেলাই কংগ্ৰেছে আমি 99 চনৰ পৰা 2001 চনলৈকে প্ৰচাৰ আমি অভিযান কৰিছিলোঁ সেইবোৰ লৈ পেলাই আমি পঞ্চায়ত নিৰ্বাচন বন্ধ হৈ পৰিছিল সেই কালচোৱাত তেতিয়া আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে এইবোৰ আমি কৰিম আৰু বিজেপিয়ে কংগ্ৰেছে নোৱাৰা কামবোৰ কৰিম বুলি কৈ পেলাইহে আহিছে এতিয়া যিবোৰ কাম কৰিব পৰা নাই সেইবোৰ লৈ পেলাই আমি ভোটাৰ ৰাইজৰ মাজত যাম সেইকাৰণে হিতাধিকাৰীয়ে যে বচাব সেইটো মই আপুনি নাভাবে দেৱানন্দ হাজৰিকা এটা কথা আপুনি প্ৰতিটো সমষ্টিতে আপোনালোকে এই পইচা দি পেলাই প্ৰায় 17,000 ভোটাৰ সৃষ্টি কৰিব অৰ্থাৎ 830 টকীয়া ভোটাৰ বাকী আঁচনিটো আছে 830 টকা দি প্ৰায় 17,000 প্ৰতিটো সমষ্টিত 17,000 ভোটে কিন্তু যথেষ্ট বিষয়ে নিৰ্ণায়ক হৈ পৰে তা আপুনি এইখিনি ভোটাৰ আপোনালোকে সৃষ্টি কৰিছে আপোনালোকে কিবা ভোট দিবৰ বাবে কিন্তু এইটো আপুনি অস্বীকাৰ কৰিলে নহ'ব অস্বীকাৰ কৰাৰ কথা নহয় মই অকল এইটো আমাৰ অৰুণোদয় আঁচনিখনৰ কথাই আপোনালোকে কৈ আছে কিন্তু মই এটা কথা কওঁ আপোনালোকক এইটো MG এনৰেগাৰ কথা আহিছে MG এনৰেগা কংগ্ৰেছৰ দিনত আৰম্ভ হ'ল জব কাৰ্ডৰ সৃষ্টি হ'ল 100 দিনৰ মজুৰি দিয়ে কাক দিয়ে যিবিলাকে কাম কৰি খায় কিন্তু তেখেতসকলৰ চৰকাৰৰ দিনত MG এনৰেগাৰ নামত কিছুমান কন্ট্ৰেক্টৰ সৃষ্টি কৰিব লাগে আৰু যিবিলাক কাম আধা কৰাকে গোটেই পইচা উঠাই নিয়াৰ গোটেই তথ্য আমাৰ লগত আছে এইবিলাক ৰাইজে দেখা পাইছে কিছুমান ভেণ্ডৰৰ সৃষ্টি কৰিলে তাৰ পৰা পাৰ্চেণ্টেজৰ কাৰবাৰ আহিলে আৰু কামবোৰ ধৰি লওক আপোনালোকে যেতিয়া চাব পঞ্চায়তৰ কামবিলাকত ধৰি লওক এটা কৃষিবান 4,09,99,000 টকা মানে 5 লাখলৈ 1 টকা কম গোটেই কৃষিবানবিলাক একেটাই তেতিয়া আমি সুধিছোঁ ভাই সব কৃষিবানটো একে সমান হ'ব নোৱাৰে একে পইচা হ'ব নোৱাৰে এইটো আগৰ পৰা চলি থকা কাৰবাৰ তাৰমানে কামটো আধা কৰা কৰি বা নকৰাকৈ পইচাটো উঠাই লৈ গুচি গৈছিলে সেইকাৰণে কিছুমান মানুহ আঁচনিটো লৈ আনিছিলে হয় কিন্তু যিসকলে মূৰত মাটি লৈ মাটিৰ কাম কৰে তেনেকুৱা অসমত আজিকালি ক'ৰবাত দেখা পাইছে কংগ্ৰেছতো যথেষ্ট কেলেংকাৰী হৈছিলে পঞ্চায়তত সেই পঞ্চায়তত কেলেংকাৰী হ'ল আৰু এতিয়াৰ পঞ্চায়তত আমি সেইখিনি অলপমান মানে ঠিক কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আজি পঞ্চায়তত কামবিলাক আমাৰ হৈছে মানুহে দেখা পাইছে আপুনি যদি মোৰ সমষ্টি মই বেলেগ সমষ্টিৰ কথা ক'ব নোৱাৰোঁ মোৰ সমষ্টিত প্ৰতিটো পঞ্চায়তত যথেষ্ট কাম হৈছে এনে আপুনি কি ভাবে যে কংগ্ৰেছৰ দিনত যি পঞ্চায়তত দুৰ্নীতি চলিছে বিজেপিৰ দিনত দুৰ্নীতি বা স্বজনপ্ৰীতি চলা নাই ভালকৈ চলিছেনে সেইটোৱেতো ক'ব খুজিছে মই একেবাৰে নাই হোৱা বুলিও নকওঁ কিন্তু কথা হৈছে কি বহুত কমি গ'ল দুৰ্নীতিটো ওৱান গ'ত আমি এটা ছুইচ টিপি পেলাই শেষ কৰি দিব নোৱাৰোঁ কাৰণ দুৰ্নীতিটো যেতিয়া ব্লাডত সোমাই গুচি যায় এইটোৱে ৰুইন কৰি পেলাই মানে এটা হাৱা এটা সৃষ্টি কৰি পেলাই কিন্তু সেই বস্তুটোৱে কংগ্ৰেছক লোকচান কৰিলে তাৰপিছত যেতিয়া PMAY ঘৰ তেতিয়া ইন্দিৰা আৱাস আছিলে ইন্দিৰা আৱাস ঘৰৰ ক্ষেত্ৰতো স্বজনপ্ৰীতি সেই স্বজনপ্ৰীতি হোৱাৰ কাৰণে ইন্দিৰা আৱাস বহুতে নাপালে তেতিয়াও কংগ্ৰেছ চৰকাৰক বেয়া পাইছিলে কিন্তু আমাৰ চৰকাৰৰ দিনত এতিয়া আমি কোনো পাৰ্টি চাই পেলাই কাম দিয়া নাই এতিয়া যে অৰুণোদয় আঁচনিখন আমি কোনো বিজেপি মানুহক বুলি নহয় তাৰ কাৰণে মানুহ বাচিব লাগিব আৰু তাৰ গাইডলাইনছ আছে সেইমতে যাব PMAY ঘৰ এতিয়া মোৰ সমষ্টিত 12,800 PMAY ঘৰ পাইছে আৰু এভাৰেজ 800 কৰি প্ৰতিটো পঞ্চায়তত পাইছে এইটো এটা অভিলেখ সৃষ্টি কৰিছে খুব ভাল কাম কৰিছে আপোনালোকে কিন্তু এটা কথা মই ক'ব খুজিছোঁ আমি সকলোৱে চাব খুজিছোঁ পাঠশালাৰ বজালিৰ ডুমুৰীয়া গাঁও পঞ্চায়তত কি হৈছে পাঠশালাৰ বজালিৰ ডুমুৰীয়া গাঁও পঞ্চায়ত মই দৰ্শকসকলকো কৈছোঁ এতিয়া হাজৰিকা ডাঙৰীয়াই ক'লে যে দুৰ্নীতি নাই পঞ্চায়তত খুব সুন্দৰকৈ হৈছে ঠিক আছে ব'লক আমি আপোনালোকক লৈ যাওঁ বজালিৰ ডুমুৰীয়া গাঁও পঞ্চায়তলৈ মানুহ আছে 21 গিৰি মানুহৰ কোনো গিৰিৰে সাৰ্ভে কৰা নাই আৰু কোনো গিৰিকে তাৰ মানে হেই নকৰে ক'লো আমি ক'লো আমাৰ কৰা সেই বাইদেউ সেইটা লোকতে বাইদেউ কৈছি প্ৰথম বাইদেউ থাকা যাতে বাইদেউ ক'লো বাইদেউ আমি গোটেই সাৰ্ভে কৈছে আমাৰ ধৰ কৰা নাই বাইদেউ কৈছি তো 7 নম্বৰ ৱাৰ্ডৰ মেম্বাৰ আমি চিনি নাপাওঁ হেংকে কৈছি কতে মেম্বাৰৰ টাকা গেলো আপোনাক কৈ চিনি নাপায় বাইদেউ হেংকে ক'লো কতে তেওঁ আহি বাইদেউ কথা ফোন কৰি ক'লে হাত হৈ মোক চিনি নাপাওঁ বুলি অমুক কৈছে তো কৈছে হেংকে বহুত কথা কৈছে বাইদেউ তাৰ পিছত মই ক'লো নহ'লে তেতিয়াহ'লে দাদা
এটা কাম কৰক আপোনালোকে এতিয়া যদি আমাক ছাৰ্ভে কৰি আমাৰ বেছি আমাৰ ধনীও আছে আমি গৰীব আছোঁ 10 ঘৰ না 12 ঘৰ আমাৰ গৰীব কেইগিৰিক মাৰক ধনী কেইগিৰিক নালগে লাগে সেনেকৈ কৈছোঁ কতে তেওঁ কৈছে হ'ব যা মাৰিম সেনেকৈ কৈছে কোৱাৰ পিছত বাইদেউ আমাক পঞ্চায়তক যাবি সেনেকৈ কৈছে পঞ্চায়তক আহিলে পঞ্চায়তৰ কৈছে দে তোহাৰি কৰিলে ইথান স্থগিত ৰাখছি এই মিটিঙতে কৈছে 660টা ঘৰ আছিল 660টা 360টা 65টা ঘৰ আছে আৰু সেকেটা ঘৰ অহা নাই ছাৰ অহা নাই বাইদেউ সেনেকৈ কৈছে তোহাৰি কথা আমি এটা পঠাই আনো স্থগিত ৰাখিম চবকেইটা গাঁও সভাত যেতিয়া 2011তে গাঁও সভাত নাম মাতি দিছিল সেকাটোত আমাৰ নাম আছিল কিন্তু এতিয়া বাইদেউ যিকেইটা ছাৰ্ভে কৰিছে সেকেটা নাম আহিছে 2011 এটাও নাম ঘৰ অহা নাই 2011হে লিষ্টখনে ঘৰ কিন্তু তেওঁলোকৰ দেউৰীয়াকটো চাইডৰ ভাগত এটা ঘৰ বানবা জাগা নাই তাহাৰ ঘৰ আছে টিকেট পাটগিৰিৰ ঘৰ টিকেট পাটগিৰিৰ মেম্বাৰৰ আমাৰ 7 নম্বৰৰ ঘৰ বানবা জাগা নাই চাইডৰ ভাগে বাকা পিছত দেখি এটা খেৰ বুজি আছিল খেৰ বুজিটো দেখাম কাপোৰ টানি দি ফুটা মাৰি সেনেকে ঘৰ পাইছে প্ৰেচিডেণ্টৰ চবৰে সেনেকে ঘৰ পাইছে কিন্তু আমাৰ এয়া ঘৰৰ কথা তেওঁলোকে কৈছে বক্তব্যটো যে 2011 চনতে তালিকাত নাম আছিল কিন্তু এই যিখন গাঁও পঞ্চায়ত আপোনাৰ বজালী ডুমুৰীয়া গাঁও পঞ্চায়ত তাৰ কিন্তু সভানেত্ৰীগৰাকী বিজেপিৰে অৰ্থাৎ তেওঁলোকৰ নাম কৰ্তন কৰি পেলাই বেলেগক ঘৰ দিছে এই কথাখিনি অভিযোগ কৰিছে আৰু কালি আজি বাতৰি কাকতৰ এই শিৰোনাম দখল কৰিছে ইতিমধ্যে যথেষ্টখিনি লণ্ডভণ্ড কৰাও হৈছে কাৰ্যালয় ইয়াৰ লগতে বিশ্বনাথ পঞ্চায়ততো কিন্তু যথেষ্টখিনি হুলস্থুল ইয়াৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আপুনি এতিয়া কেনেকৈ ক'ব যে আপোনালোকৰ দিনত পঞ্চায়তত কোনো দুৰ্নীতি হোৱা নাই স্বজনপ্ৰীতি হোৱা নাই বুলি মই এইখিনিতে ক'ব বিচাৰিছোঁ পঞ্চায়তত মই অলপ আগতে কৈছিলোঁ যে দুৰ্নীতি সম্পূৰ্ণভাৱে শেষ হোৱা নাই বা কৰিব নোৱাৰে কিন্তু মই আমাৰ পঞ্চায়ত শুনক মোৰ পঞ্চায়তত মই কি কৰিছোঁ শূন্য সহনশীলতাটো ক'ত গ'ল শূন্য সহনশীলতাটো এইটো কথা যদি কোনোবাই দুৰ্নীতি কৰে শূন্য সহনশীলতাটো আপুনি শূন্য সহনশীলতাৰ কথা কোৱাৰ আগতে মই কোৱা কথাখিনি আপুনি যদি শুনে বেয়া নাপাওঁ মই কৈছোঁ যে মোৰ সমষ্টিত তাতো PMAY ঘৰ পাবনলগীয়া মানুহৰ নামত আহিছে কিন্তু আমি তাত এতিয়া এনকুৱাৰী কৰাইছোঁ যিবিলাক মানুহৰ নাপাবলগীয়া মানুহ আছে তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ এনকুৱাৰী চলি আছে দ্বিতীয়তে পঞ্চায়তত আৰু এটা পঞ্চায়তত আমি দুৰ্নীতি হৈছে বুলি পেলাই ওলাইছিলে খবৰ আমাৰ গণক দলনি পঞ্চায়ত বুলি তাতো আমাৰ DCৰ হয়তো এনকুৱাৰী কৰাই দিয়াইছোঁ আমি কাকো এৰিবলৈ নাই দুৰ্নীতি বুলি শুনিলে আমি তাত কিন্তু এনকুৱাৰী কৰাইছোঁ দ্বিতীয়তে আমাৰ দক্ষিণ নাৰায়ণপুৰ পঞ্চায়তৰ BDOজনক আমি ছাছপেণ্ড কৰাইছোঁ গতিকে আমি শূন্য সহনশীলতাৰ আগতে গৈ আছোঁ কোনোবাই নকৰাকৈ আছে বুলি কোৱা নাই কিন্তু যেতিয়াই কৰা ধৰা পৰিছে আমি কিন্তু তাৰ একশ্যন লৈছোঁ কিন্তু তেতিয়া এইবিলাক পঞ্চায়তত হয়তো তেনেকুৱা একশ্যন লোৱা নাই সেই কাৰণে এতিয়া আৰু মই সেইকাৰণে কৈছোঁ সেই সভানেত্ৰীগৰাকী বিজেপিৰ কিন্তু নাই বিজেপি হওক কংগ্ৰেছ হওক কথা নহয় আমাৰ কথা হ'ল শূন্য সহনশীলতাৰ দুৰ্নীতিৰ বিৰুদ্ধে আপোনালোকেতো শ্লোগান দি আহিছিলে হয় ৰাইজে পৰিৱৰ্তন বিচাৰি কংগ্ৰেছৰ কথা আপোনালোকক সেইকাৰণেতো ভোট দিছিলে তাৰপিছত কি হ'ল আমাৰ মই মোৰ সমষ্টিৰ কথা কৈ আছোঁ মোৰ সমষ্টিত কিন্তু আমি শূন্য সহনশীলতাৰ ফালেদি গৈ আছোঁ কাৰণ বাকী সমষ্টিৰ কথা মই নাজানো কাৰণ মই দলীয় নেতা হিচাপে বাকী সমষ্টিত হৈছে নে নাই বাকী সমষ্টিত এতিয়া যিটো আপুনি দেখাই আছে এতিয়া আপুনি যিখিনি মানুহ আহিছে সাজি কাচি আগতেই প্লেন কৰি পেলাই ওলাই আহিছে মানুহখিনি অলপ আগতে আৰু এটা দেখুৱাইছিলে কোনোবা কেঁচা ৰাস্তা এটাত বেমাৰী এজনক ঠেলি আনি আছে আৰু বেমাৰীজনে কিন্তু মিচিকে হাঁহি আহি আছে এতিয়া মেড নিউজ এনেকুৱা ধৰণৰ নিউজবিলাকে মানুহক কিন্তু বিভ্ৰান্তিৰ সৃষ্টি মেড নিউজ নহয় এইটো কেতিয়াও মেড নিউজ নহয় আমি পুনৰ আপোনালোকক শুনাব আৰু বিশ্বনাথ আপোনালোকে খবৰ ল'ব আপোনাৰ সমষ্টিৰ ওচৰে পাজৰে বিশ্বনাথ পঞ্চায়ততো মই সেইটো ডিনাই কৰা নাই কিন্তু শূন্য সহনশীলতাৰ যোগেদি আমি আগবাঢ়ি গৈ আছোঁ য'তেই এনেকুৱা দুৰ্নীতি দেখা পাইছোঁ এই যে এইটো হৈছে আমাক দেখুৱাইছে সংবাদ মাধ্যমে আনি দিয়াৰ কাৰণে আপোনালোকে কৰিছে বাৰু কিন্তু যিখিনি সংবাদ মাধ্যমে দেখুওৱা নাই সেইখিনি আপোনালোকে সংবাদ মাধ্যমৰ ওপৰতো আমি ডিপেণ্ড কৰোঁ আমিতো সংবাদ মাধ্যমৰ ওপৰতো ডিপেণ্ড কৰোঁ নহয় আপোনালোকে যেতিয়া আঙুলিয়াই দিয়ে আমি কিন্তু তাত একশ্যন লওঁ আৰু আমি নিজেও কৈ চাই থাকোঁ কিন্তু সংবাদ মাধ্যমে যেতিয়াই দেখুৱাই অন্যলাগে কেতিয়াবা আমাৰ ৰিপৰ্টাৰে আমাক ফোনো কৰে বোলে ইয়াত এনেকুৱা এটা কাণ্ড আমি কিন্তু নিজে পাৰ্চনেলি গৈ তাত গৈ পেলাই চাওঁগৈ আৰু সেইটো আমি তাৰ নিষ্পত্তি নকৰাকৈ আমি নেৰোঁ সেইখিনি কিন্তু আমি কৰি আছোঁ দুৰ্নীতি নিবাৰণ কৰিবৰ কাৰণে 100% চেষ্টা আমি কৰি আছোঁ ঠিক আছে AIDF আৰু কংগ্ৰেছক সুধিম এই বিষয়টো লৈ পেলাই কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আছোঁ সবিশেষলৈ মই এবাৰ মীৰা বৰঠাকুৰৰ ওচৰলৈ আহিব খুজিছোঁ মীৰা বৰঠাকুৰ মই এটা কথাই সুধিব খুজিছোঁ প্ৰথম কথাটো হৈছে যে আমি হিতাধিকাৰী ৰাজনীতি সম্পৰ্কত আলোচনা কৰি আছোঁ কিন্তু কথাটো এনেকুৱা ধৰণৰ যে কংগ্ৰেছৰ দিনতো হিতাধিকাৰী সৃষ্টি এটা প্ৰচেষ্টা চলিছিল মই কৈছোঁ সূতা আৰু কম্বল এতিয়া সূতা আৰু কম্বল বিশেষ কম্বল আঁঠুৱাৰ দাম কিমান হ'ব পাৰে 1000 টকাৰ ভিতৰত দুইটা আছে যিখিনি তেওঁলোকে কোৱালিটি দিছিলে পাব পাৰে কিন্তু এতিয়া কথা হৈছে মাহে 830 টকাকৈ
অৰ্থাৎ সেই সূতা কম্বল বিচাৰাৰ দিন গ'ল আজি মাহে 830 টকাকৈ সোমাব এই যে যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৱে ভোটাৰক মই যোনে যেনেকুৱা নকওক মই নাভাবোঁ যে সেই হিতাধিকাৰীসকলে ভোট নিদিব বুলি আপুনি কি ভাবে মই প্ৰথম কথাটো হৈছে হিতাধিকাৰীসকলক দোষী লাভ নাই হিতাধিকাৰীসকলে সুদীৰ্ঘ বহু বছৰ দেখিছে এই যে আঁঠুৱা কম্বল তেতিয়াও আঁঠুৱা কম্বল মিলিয়ে 800 মান টকাই হয় এতিয়া 30 টকামান বাঢ়িছে গতিকে কথা একেটাই ৰেট একেটাই ৰাখিছে হিতাধিকাৰী গাত দুখ দি পেলাই লাভ নাই হিতাধিকাৰীয়ে দেখি আছে যে দিছপুৰলৈ যিসকল নেতা গৈছে প্ৰতিশ্ৰুতিৰ নিৰ্বাচনী বন্যা দি মানে দিছে পুৰা তাৰপিছত তাত গৈ পেলাই তেওঁলোকেহে মানে বিৰাট মজবুত হৈছে তাৰপিছত আৰু একো নকৰে এতিয়া যে আমি কিছুমান কথা আপোনাৰ প্ৰশ্নটোৰ লগত জড়িত নহয় যদি মই দুটা কথা কওঁ যে বাৰেবতি এই মানুহবিলাককে নিৰ্বাচিত কৰি পঠাই কেলে এই কাৰণেই পঠাই মই আপোনাক কৈছোঁ মোৰ কথাটো আপোনাৰ লগত মই অকণমান মানে বেলেগকৈ কৈছোঁ এই কাৰণেই বাৰেপতি যাকে পায় তাকে তেওঁলোকে নিৰ্বাচন কৰি পঠাই দিয়ে আমি বাকী বিৰোধীৰ লগত থকা বা আমি জাতীয় কথাবিলাক কৈ থকা নেতৃত্ববিলাকৰ নেতাগিৰিটো দেখিছে নেতৃত্বৰ অভাৱ দেখিছে যিদিনাখনেই নেতৃত্ব দিব পৰা মানুহ দিছপুৰত বহিব কোৱালিটি মানুহ দিছপুৰত বহিব সেইদিনাখন মই আপোনাক কৈছোঁ কোনো হিতাধিকাৰীয়ে কোনো এনেকুৱা হিতাধিকাৰীয়ে আঁচনি লৈ পেলাই সমষ্টিত সোমাব নোৱাৰিব কিন্তু এতিয়া হিতাধিকাৰীক দুখ দি পেলাই লাভ নাই তেওঁলোকে ভাবে আমি নলৈনো লাভটো কি আছে এওঁলোকৰ পৰা এইটোকে আমি লৈ লওঁ কাৰণ এওঁলোকেতো দিল্লীত ফ্লেট কিনিছে মুম্বাইত ফ্লেট কিনিছে চেনেল খুলিছে বাতৰি কাগজ খুলিছে এওঁলোকতো আমাৰ ভোটেৰে বহুত কিবা কিবি হৈছে যি পাইছোঁ আমি লৈ লওঁ মই সেইকাৰণে আপোনাৰ অনুষ্ঠানৰ জৰিয়তে ৰাইজলৈকো এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে বাৰেবাতি আপোনালোকে এই শিক্ষাবোৰ পাই থকাৰ পিছত আজি অৰ্থনৈতিকভাৱে যিটো সুনামি আহিব বিচাৰিছে আপুনি আচৰিত হ'ব 67,000 অসমত এতিয়া ল'ৰা ছোৱালীয়ে চাকৰি নাইকিয়া হ'ব এনেকুৱা বিপৰ্যয়ৰ দিনলৈ গুচি গৈছে প্ৰত্যেকে জনমুৰি মানে আপোনাৰ এতিয়া 10-12 হাজাৰকৈ আমাৰ মূৰত ঋণৰ বোজা আহিছে গতিকে ৰাইজক কৈছোঁ যে আপোনালোকে যিসকলে কোনো ধৰণৰ মানে কেৱল মাত্ৰ মানে প্ৰতিশ্ৰুতি দি পেলাই মানে দিছপুৰত বহিছে এই ৰাইজসকলে হিতাধিকাৰী কৰি আপোনালোকক কিন্তু ব্ৰিটিছে নিমখ খুৱাই যেনেকৈ কৰ্মবিমুখ কৰিছিলে গোটেই অসমীয়া স্বাভিমানৰ ৰাইজক ভিখাৰী হিচাপে হাত পাতিবৰ কাৰণে 8,000 নামঘৰটো কি হয় 8,000 নামঘৰ মই নিজে মোৰ যিটো জন্ম ঘৰ একদম ঘৰটোৰ এৰিয়েল ডিষ্টেঞ্চতে মানে মুখতে আপোনাৰ এটা নামঘৰ তেতিয়া কিন্তু কোনো MLA বিধায়ক সাংসদৰ পুঁজিৰে নামঘৰ বনোৱা নাছিলে এতিয়াও মই আপোনাক কৈছোঁ এই 8,000 নামঘৰৰ যদি ইতিহাস আপুনি অধ্যয়ন কৰে এইবিলাকত কিন্তু কোনো অনুদান নোহোৱাকৈ ৰাইজে স্বাভিমানেৰে নিজৰ গাঁঠিৰ পৰ্যায়েৰে শ্ৰদ্ধা আৰু ভক্তিৰে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে আজি নামঘৰটো ৰাজনীতি সোমাই গ'ল আপুনি মই অকণমান নামঘৰৰ কথাটো কওঁতে এটা কথা কৈছোঁ এওঁলোকে সত্ৰ মাটি বেদখলৰ কথা কয় আজি 4 দিনৰ আগত মই বটদ্ৰৱা থানত গৈ আহিলোঁ তাত মোৰ অত্যন্ত দুখ লাগিল মই বহুবাৰ গৈছোঁ কিন্তু এতিয়া মোৰ দুখ লাগিল বহু বছৰৰ পিছত গ'লোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামৰ যিটো গৱেষণা কেন্দ্ৰ অন্ধকাৰ 30x16 এটা ৰুম কাঠৰ একদম উৱলি যোৱা কেইখনমান চকী আৰু তাত 1200ৰো ওপৰ মানে পুথি আছে সাঁচি পাতত গুৰুজনাই লিখা পুথিবিলাক ট্ৰিটমেণ্ট নোহোৱাকৈ ৰঙা কাপোৰে বান্ধি থোৱা হৈ আছে আৰু এওঁলোকে নামঘৰত এতিয়া 8,000 টকাকৈ দি পেলাই তেওঁলোকে 2.5 লাখকৈ টকা দিয়ে 8,000 নামঘৰত এওঁলোকে ধৰ্মীয় অনুকম্পা দেখুৱাব বিচাৰিছে যিজনা গুৰুৰ মানে নিজৰ গুৰুৰ সেই স্থলকণে পবিত্ৰ ভূমিকণ তেওঁলোকে য'ত ৰক্ষণাবেক্ষণ কৰিব পৰা নাই নিৰ্বাচনৰ আগত তেওঁলোকে নামঘৰৰ জৰিয়তে গোটেই নামঘৰৰ লগত জড়িত পৰিয়ালসকলকো বেনিফিচাৰী বনাব বিচাৰিছে কিন্তু মই আপোনাক কৈছোঁ কোনো নামঘৰৰ অসমৰ ইতিহাস আপুনি চাওক এতিয়াও মই কৈছোঁ আপুনি যদি নামঘৰ এটা বনাবলৈ লয় গাঁৱৰ ৰাইজে অতি লৈ পেলাই নামঘৰত কিয় ৰাজনীতিটো সোমাই নামঘৰক আপোনালোকে অৱনমিত কৰিছে এইটো দুৰ্ভাগ্যজনক কথা সেইকাৰণে মই কৈছোঁ যে হিতাধিকাৰী বনাই থাকিব হৈ থাকিব কিন্তু যোনদিনাখন আপোনাৰ গম পাব হিটলাৰৰ নিচিনা সেইদিনাখন কিন্তু একেবাৰে ভৰিতলৰ মাটি উচন হ'ব দেৱানন্দ হাজৰিকা ইয়াৰ উত্তৰ কি আপোনাৰ পৰা বিচাৰিম মই এতিয়া আমিনুল ইছলামক অকণ কোৱাৰ সুযোগ দিছোঁ নামঘৰ ৰাজনীতিটো কি চলিছে নাই এইটো চাওক যিটো কথা আমাৰ মীৰাবৰ ঠাকুৰ বাইদেৱে ক'লে কথাখিনি সঁচাই কালিও দেখিছিলোঁ ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াই কৈছিল যে এই মুহূৰ্তত মানে আমাৰ কোভিড সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত আমি বেছি গুৰুত্ব দিব লাগিছিল এই পইচাখিনি যে আমি হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আজিও মোৰ ওচৰত কান্দি ফোন কৰিছে কেইজনমান মানে কোভিড মানে পেচেণ্টে ইয়াত ছিট পোৱা নাই মেডিকেলত কৈছে আমাৰ ছিট ফুল তেতিয়া বনাই ঘূৰি ফুৰিছে মোক কৈছে অলপ হেল্প কৰক মানে আচলতে
কালি ডক্টৰ হীৰেণ গোহাঁই ছাৰে কোৱা কথাটো অৰ্থপূৰ্ণ যে এই মুহূৰ্তত কিন্তু এইটো দৰকাৰ আছিল বেছি যে এই পইচাখিনিৰে যদি অলপ মানে সেই নামঘৰৰ জৰিয়তে আকৌ হিতাধিকাৰী নেকি হিতাধিকাৰী আৰু হিন্দুত্বৰ এজেণ্ডা নেকি এইটো কিবা হেৰি হ'ব পাৰে আৰু এইটো হিতাধিকাৰী সৃষ্টি কৰাটো যে মুখ্য উদ্দেশ্য এইটো আমি জানো আৰু এটা কথা চাওক এই অসম দৰ্শনৰ জৰিয়তে যোৱা বছৰো কিছু সত্ৰক হেৰি দিছে আমিও নিজে নামবিলাক দিছোঁ ভাল লাগিছে যে আমাৰ সেইটোতো এটা সংস্কৃতি মহাপুৰুষীয়া সংৰক্ষণ হ'ব লাগে কিন্তু যিমান এই আজি অৰুণোদয় যেটো দিয়া হৈ আছে এইটো কিন্তু যোৱা 3বাৰ বাজেটত বাৰে বাৰে কৈ থকা হৈছে আমি অৰুণোদয় দিম এইটো দিম সিটো দিম গোটেইখিনি গৈ থৈ কিন্তু ইমান এই 2-3 বছৰ নিদিলে খালি গাই থকা হ'ল এতিয়া দি আছে ইলেকশ্যনৰ নৱেম্বৰৰ পৰা দিব মানে 5 মাহ কিমান বাজেটত কৈছিলে বুলি কৈছে আপুনি এইটো 18-19 20 কৈছে প্ৰতিখন বাজেটতে কৈছে কিন্তু দিয়া নাই কিন্তু নিৰ্বাচনৰ আগত নিৰ্বাচনৰ আগে আগে দিছে এইটো মানে এই কথাটো দেৱানন্দ হাজৰিকা ইয়াৰ উত্তৰ দিব কোন পত্ৰিকা আপোনাৰ পৰা বিচাৰিছো আপুনি কৈছিলে যে বাজেটত থকাৰ কাৰণে দিয়া যায় নহয় মই আৰু এটা কথা কৈ লওঁ এতিয়া চাওক আকৌ ইয়াত গাইডলাইনত দিয়া হৈছে যে এইটো মাৰ্চ মাহলৈকে দিব নৱেম্বৰৰ পৰা এপ্ৰিলত আকৌ এইটো পুনৰ বিবেচনা হ'ব কিছুমান কাটাকাটি মানে এইটো বুজি পালোঁ যে মাৰ্চলৈকে ঠিকেই দিব এপ্ৰিলত গৈ থাকিব নে নাথাকিব এইটো মানে এই মই 1 মিনিট বাজেটৰ কথাটো কৈছোঁ 2018-19 বৰ্ষৰ বাজেট ধাৰ্য কৰা হৈছিল 71,851.00 টকা তাৰে কিন্তু তেওঁলোকে খৰচ কৰিলে মাত্ৰ 3,170.89 কোটি টকা তাৰমানে 71,000 কোটি আৰু 3,170 কোটি টকা ক'ত এইটো কেগে কিন্তু তেওঁলোকক মানে বাস্তৱমুখী নহয় আৰু মানে ব্যৰ্থ হৈছে বুলি কৈছে মই কোৱা কথা নহয় কিন্তু আজি আৰু এটা কথা হেৰি কৰিছে যে কৈছে এই মুহূৰ্তত 27 লাখ মানুহ কৰ্মবিমুখ হ'ব কৰ্মহীন হৈ পৰিব আৰু 50% অধিক লোক কিন্তু দৰিদ্ৰৰ তলত আহিব এই আজিও কিন্তু নিউজত এই কথাবিলাক ওলাইছে গতিকে এই যে আমাৰ গোটেই পলিচি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কোনো প্ৰতিশ্ৰুতি বাজেটত খালি হিতাধিকাৰী সৃষ্টি কৰি বাজেটৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট পুনৰ আহিছে যে নামঘৰ লৈ পেলাই ৰাজনীতি কিয় চলিছে নামঘৰত হিতাধিকাৰী সৃষ্টি কৰাৰ প্ৰচেষ্টা চলিছে আমিনুল ইছলাম উত্তৰটো আপোনাৰ পৰা বিচাৰিম আপুনি সময় দিম আপুনি কিন্তু অকণমান সময় দিছোঁ আপোনাক এটা বিৰতি লৈ যে আপুনি নিজৰ উত্তৰটো মানে প্ৰস্তুত কৰিবৰ বাবে এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ দেৱানন্দ হাজৰিকা আপোনাৰ ওচৰলৈ আহিছোঁ যে নামঘৰ 8,000 নামঘৰত 2.5 লাখকৈ টকা দিয়াৰ এক আঁচনি আপোনালোকে ঘোষণা কৰিছে এতিয়া কথাটো হৈছে নামঘৰক লৈ ৰাজনীতি নেকি এতিয়া যদি চৰকাৰে কোনো অনুষ্ঠান প্ৰতিষ্ঠানক পইচা দিলেই ৰাজনীতি কৰা বুলি কয় তেতিয়াহ'লে মোৰ তাত ক'বলগীয়া নাই কিন্তু অলপ আগতে আমিনুল ইছলাম ডাঙৰীয়াই ক'লে যে অসম দৰ্শনত সত্ৰবিলাকক পইচা দিওঁতে আমি খুব ভাল পাইছিলোঁ এতিয়া নামঘৰক পইচা দিওঁতে কিয় বেয়া পোৱা হ'ল মই বুজি নাপালোঁ কথাটো হ'ল কি যে আমাৰ কলা সংস্কৃতি আমাৰ এই গোটেই সংগৰ গুৰুৱে দি থৈ যোৱা নামঘৰ ভাগ এতিয়া কিছুমান জেগাত অনুষ্ঠানবিলাকলৈ যোৱা ৰাস্তা পদূলি সেইবিলাক আমি বনাই দিছোঁ যেনেকৈ অসম দৰ্শনৰ আঁচনিৰ অধীনত আমি সেই অনুষ্ঠান প্ৰতিষ্ঠানটোৰ কাৰণে পইচা দিয়া হৈছে চৰকাৰখনে আৰু সেই ৰাস্তাটো বনাই দিছে তাৰোপৰি আমাৰ গাঁৱৰ নামঘৰবিলাক যিবোৰ এৰিয়াত ধৰি লওক এতিয়া স্পেচিয়েলি SC ST এৰিয়াত প্ৰাধান্য দিয়া হৈছে নামঘৰৰ কাৰণে আৰু সেই নামঘৰবিলাক সুন্দৰকৈ বনাই দিয়াটো হিতাধিকাৰী সৃষ্টি কৰা বুলি আপোনালোকে যদি কয় তেতিয়াহ'লে ক'বলগীয়া নাই কিন্তু কথা হ'ল কি যিকোনো আঁচনি এতিয়া নহয় এতিয়া যিকোনো আঁচনি অসম দৰ্শন আঁচনিটো এতিয়া নহয় যোৱা বছৰেই লোৱা গতিকে যোৱা বছৰৰ পৰা লাহে লাহে গৈ আছে এইটো কণ্টিনিউ কৰি থাকিব আৰু অলপ আগতে অৰুণোদয় আঁচনিখন যে কৈছে বোলে 3 মাহৰ পিছত বন্ধ হৈ যাব বুলি কোৱাৰ নিচিনা কথাটো কৈছে কিন্তু সেইটো কথা নহয় সেইটো এনহেন্স কৰিব পাৰে আজি 830 টকাটো হয়তো কেতিয়াবা গৈ পেলাই 1000 টকাও হ'ব পাৰে আৰু এতিয়া কথাটো হৈছে কি হিতাধিকাৰীয়ে সৃষ্টি কৰিলেই যে ভোট দিব আৰু নিদিব এই কথাটোত এটা কথা আছে যে মধ্যভোগী আগৰ যিবিলাক আঁচনি দিছিলে চৰকাৰে তেতিয়া মধ্যভোগীয়ে মাজতে পইচাটো খাই দিছিলে মোৰ ওচৰত মানুহ আহিছিলে যে মোৰ পাছবুকখন লৈ গৈ পেলাই পইচাকেইটা উলিয়াই দিম বুলি আপোনাৰ পইচা সময় নাই বুলি গোটেইকেইটা উলিয়াই লৈ গুচি গৈছে কংগ্ৰেছৰ দিনত খাই দিছিল বুলি কৈ মই কংগ্ৰেছৰ দিনত বুলি নকওঁ আগৰ চৰকাৰৰ দিনত বুলি কৈ দিছোঁ সেইটো কথা কিন্তু কথাটো হৈছে মই কথাটো কৈছোঁ কি যে আমাৰ চৰকাৰখন অহাৰ আগতে যেতিয়া কেন্দ্ৰত মোদী ডাঙৰীয়াৰ চৰকাৰ আহিছিলে তেতিয়া সকলোকে বেংকৰ একাউণ্ট খুলিবলৈ দিছিলে এই বেংকৰ একাউণ্ট খোলাটোৰ কাৰণে এতিয়া মধ্যভোগী নাইকিয়া হৈ গৈছে PMAY ঘৰৰ পইচাটো ডাইৰেক্ট হিতাধিকাৰীৰ তালৈ গুচি গৈছে এইবিলাক আপুনি এপ্ৰিচিয়েট কৰিব লাগে কিন্তু PMAY ঘৰৰ কোনোবাই যদি ভুলতে এতিয়া ধৰি লওক জিঅ' টেগিং কৰিবলৈ যায় পঞ্চায়তৰ মানুহে তেওঁলোকে কৰোঁতে কিবা গণ্ডগোল কৰে সেই গণ্ডগোলটোৰ কাৰণে চৰকাৰখনক আপুনি দেখিব নোৱাৰে আৰু PMAY ঘৰৰ আঁচনিখনত
যেতিয়া হিতাধিকাৰী বাছতে গণ্ডগোল হৈছে গতিকে তাত ইনকুৱাৰী দিয়া হৈছে গতিকে চৰকাৰখনক আপুনি কেনেকৈ দিব চৰকাৰে যদি মনে মনে বহি থাকিলেহেঁতেন বা MLA হিচাপে মই মনে মনে বহি থাকিলোহেঁতেন তেতিয়াহ'লে আপুনি ক'ব পাৰে কিন্তু কিবা এটা আঁচনি দিলেই যে হিতাধিকাৰী সৃষ্টি হ'ব সেইটো কথা নহয় আজিকালি ভোটাৰ সকলো শিক্ষিত হৈছে কিন্তু মানুহৰ নিট বেছত আমি এই আঁচনিবিলাক মানুহক দি দিছোঁ তাৰ কাৰণে আমাৰ চৰকাৰখনে খুব ভাল কাম কৰিছে বুলি সকলোৱে এপ্ৰিচিয়েট কৰিছে দুটকীয়া চাউলৰ পৰা বিনামূলীয়া চাউল 50 লাখ মানুহক বিনামূলীয়া চাউল দিবলৈ 1475 কোটি টকা লাগে আপোনাৰ 50 লাখ মানুহক 6 মাহ চাউল দিবলৈ এই পইচাবিলাক বিনামূলীয়াকৈ দিয়াতকৈ কৃষি প্ৰধান এখন ৰাজ্যত কিয় এগ্ৰিকালচাৰ ডেভেলপমেণ্ট আপোনালোকৰ কৃষি বিপ্লৱ কৰিব পৰা আঁচনি যুগুত কৰিব পৰা নেতা আমাৰ ইয়াত নাই নেতৃত্ব কিয় নাই আপোনালোকে যে মানুহবিলাকক ঘৰে ঘৰে চাউল দিছে গাঁৱে গাঁৱে যাওক এতিয়া ডেকা ল'ৰা কৰ্মবিমুখ হৈ পেলাই চব জিঅ' মোবাইলত আজি কৰোণাত সকলো ভাৰতবৰ্ষৰ বিজনেছ বিধ্বস্ত হৈ গৈছে কিন্তু আদানী আম্বানী গোটেই আমাৰ এয়াৰপৰ্ট চব কিনি ধনী হৈ গৈ আছে আজি বিগ বজাৰো তেওঁলোকে কিনিছে কথাবিলাক হৈছে শুনক হিতাধিকাৰী দিয়ে আমি অসমীয়া ৰাইজে কিবা বস্তু পালে বেয়া পাওঁ নেকি তেওঁলোক আমাৰ শত্ৰু নেকি নহয় কিন্তু আপোনালোকে বিনামূলীয়া চাউল দি পেলাই তেনেকুৱা আপোনালোকে কৰ্মবিমুখ এটা সৰুপা জাতি এটা সৃষ্টি কৰাতকৈ আপোনালোকে গোটেই যিমানবিলাক আপোনালোকে কৃষি ব্যৱস্থাৰ মাটি আছে তাত জলসিঞ্চনৰ ব্যৱস্থা কৰি বিনামূলীয়া আপোনালোকে বোলে আমি ট্ৰেক্টৰ দি হাল বোৱাই দিম ভাল আমি চিট দিম তোমালোকে ভালকে খেতি কৰা মাৰ্কেট এখন তৈয়াৰ কৰিম আমাৰ মাৰ্কেটখনত উপযুক্ত মূল্য তোমালোকে পাবা আজি য'ত এটা কৃষি ৰ'ব আজি য'ত এটা আপোনাৰ কোল্ড ষ্টৰেজৰ অভাৱত কৃষকে উৎপাদিত আপোনাৰ শস্য আজি হাজাৰ কিলো শস্য পেলাই দিবলগীয়া অৱস্থা হৈছে তাত আপোনালোকে কি কৰিছে আপোনালোকে হিতাধিকাৰী বনাইছে কিন্তু কৃষকক উপযুক্ত মূল্য দিব পৰা নাই আপোনাৰ উত্তৰটো মই ৰূপজ্যোতি কৰি প্ৰশ্নটো বিচাৰিম বাগিচাত 5,000 টকা দি চাহ বাগিচাসমূহৰ চাহ শ্ৰমিকসকলক 5,000 টকা দি একাউণ্ট খোলাৰ এটা আঁচনি আছিলে সেই আঁচনিখন কি হ'ল চাওক আমাৰ প্ৰায় 1 কোটি ওচৰা-ওচৰি চাহ জনগোষ্ঠী আদিবাসী লোক আছে তাৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰায় 40 লাখ ওচৰা-ওচৰি চাহ বাগানৰ লগত জড়িত কিন্তু যিসকল পাৰ্মানেণ্ট ৱাৰ্কাৰ অৰ্থাৎ স্থায়ী ৱাৰ্কাৰ কৰ্মচাৰী তেনে আছে প্ৰায় 19 লাখ 20 লক্ষ আছে তেওঁলোককে দিয়া হ'ল যিসকল টেম্পৰাৰী ৱাৰ্কাৰ তেওঁলোকক কিন্তু দিয়া নহ'ল আৰু দিলে কেনেকৈ কি পদ্ধতিৰে দিলে পঞ্চায়ত নিৰ্বাচন 18 চনৰ আগত মানে 2,500 আৰু 19 চনৰ লোকসভা নিৰ্বাচনৰ আগত 2,500 নিৰ্বাচনৰ আগত দুভাগ কৰি নিৰ্বাচনৰ আগত আৰু মই 30 ছেকেণ্ড ল'ব বিচাৰিছোঁ হাজৰিকা ডাঙৰীয়াই তেখেত এজন খুব জ্যেষ্ঠ আমাৰ মানে বয়সত আৰু তেখেতক যথেষ্ট সন্মান কৰোঁ তেখেতে দুৰ্নীতি কংগ্ৰেছৰ সময়ত কথা কৈছে শেহতীয়াকৈ বিজেপিৰ যিটো দুৰ্নীতি আজি মানে এনে দুৰ্নীতি পোহৰলৈ আহিছে যে কিষাণ সন্মান নিধি আজি অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিলে যে বিজেপি দলৰ মানে মাহীয়েক পেহীয়েক ভতিজা ৱাৰ্ড মেম্বাৰ তেওঁলোকৰ মিতিৰ কুটুমে পালে এক দ্বিতীয় দয়াল দাস পানিকা যিটো দয়াল দাস পানিকা TV4 তাত ইতিমধ্যে প্ৰমাণ সহ বিভিন্ন সংবাদ মাধ্যমত বাজি উঠিছিল ইয়াৰ লগতে দয়াল দাস পানিকা যিটো আঁচনি চাহ বাগিচা এই বিষয়টো শেষ কৰিবৰ সময় হ'ল কাৰণে মই কৈছোঁ যে হাজৰিকা ডাঙৰীয়া এই দুটা প্ৰশ্নৰ উত্তৰ আপুনি দিয়ক যে চাহ বাগিচাৰ দুটা নিৰ্বাচনৰ আগতে চাহ বাগিচাৰ কাৰণে এই পইচাখিনি কিয় আপুনি কৈছে ৰাইজৰ কল্যাণৰ কাৰণে কিন্তু দুটা নিৰ্বাচনৰ আগত কিয় হয় নিৰ্বাচনৰ আগত বুলি নহয় এইটো আগতে প্ৰথম চৰকাৰখন আনোতে এইটো কমিটমেণ্ট দিছিলে কমিটমেণ্ট মতে পইচাটো দিছে আৰু একেলগে দিবৰ কাৰণে পইচাটো নাছিলে গতিকে দুবাৰ দুটা দিছে মনত পৰে সদায় নিৰ্বাচনৰ আগত মনত পৰে মোৰ এটা প্ৰশ্ন আছে একেলগে নহয় মই আপোনাৰ প্ৰশ্ন নামঘৰৰ কথাটো আপুনি মোক ক'বলৈ নিদিলে মই নামঘৰৰ কথাটো ক'বই লাগিব সেইটোৰ লগত আৰু এটা মই হেৰি কৰি নামঘৰৰ কথা কৈ ল'ব দিয়ক তেখেতে ক'ব খুজিছে নামঘৰৰ কথাটো মই কৈ থাকোঁতে আপুনি মোক ইণ্টাৰাপ্ট কৰিছে কাৰণ মই এইবিলাকত মই ইণ্টাৰাপ্ট কৰি ভাল নাপাওঁ কিন্তু মূল কথাটো হৈছে কি গুৰুজনাই দিয়া নামঘৰখিনিক আমি যদি সুন্দৰভাৱে তৈয়াৰ কৰিব পাৰোঁ অসমীয়া সংস্কৃতি ৰক্ষা কৰাৰ কাৰণে এইখিনিত কিন্তু আমি কোনোবা ভোটাৰ পাম বুলি পেলাই আমি নহয় য'ত দুৰ্বল শ্ৰেণীৰ মানুহ আছে সামাজিক মানে ধৰি লওক ইনকম তেওঁলোকৰ নাথাকে তেওঁলোকৰ নামঘৰ সাজিবৰ কাৰণে তেনেকুৱা পইচা দিব নোৱাৰে মাটি বাৰী কম তেনেকুৱাবিলাক মানুহৰ তাতহে আমি নামঘৰবিলাক দিছোঁ যাতে তেওঁলোকে সেই নিজৰ কলা সংস্কৃতিটো সুন্দৰ কৰি ৰাখিব পাৰে বা খুব সুন্দৰ প্ৰচেষ্টা কিন্তু কথাটো হয় যে মীৰা বৰঠাকুৰে আপোনালোকৰ বটদ্ৰৱা থানাৰ উদাহৰণ দিলে য'ত বটদ্ৰৱা থানাৰ মহাপুৰুষজনাৰ সেই কীৰ্তিচিহ্নসমূহ অতি
যিধৰণে সংৰক্ষণ কৰিব নকৰাকৈ ৰাখিছে সেইখিনিলে কিন্তু আপোনালোকৰ চকু যোৱা নাই আৰু বিধ্বস্ত হৈ গৈছে না আমাৰ সময় আলোচনা কৰা আৰু প্ৰাসংগিকতা আছিলে কিন্তু সময় শেষ হোৱাৰ বাবে ইয়াতে সামৰিব লগা হৈছে সঁচাকৈ অসমত হিতাধিকাৰী ৰাজনীতি আৰম্ভ হৈছে নেকি এই হিতাধিকাৰী ৰাজনীতিয়ে ৰাজ্যখনক কোন দিশলৈ লৈ যাব সকলোকে ধন্যবাদ জনাই আজিলৈ এই অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ ধন্যবাদ